বিজয় অ' বিজয় তই এবাৰ এডমিশ্যন ল'বিনে? ল'ম বুলি ভাবিছোঁ। ক'ত এডমিশ্যন ল'বি? কামটোত সোমালোঁ যিহেতু ওচৰতে ক'ৰবাত ল'ম দে, দূৰততো যাব নোৱাৰোঁ। পিছে মীনাক্ষীয়ে বা ক'ত লয়? তাই চাগে অলপ দূৰত যাব। তেনেহ'লে দুয়োটাচোন লগে নাপাবি। সোনকালে মনৰ কথাবোৰ কৈ দে, পিছত কিন্তু পস্তাবি। কিন্তু মোৰচোন ক'ব ভয়ে লাগে। চাবি পিছত কিন্তু বেয়া হ'ব। আৰু তাই মোবাইল চোবাইল লৈছে নাই? নাই লোৱা এতিয়া ল'ব চাগে, যিহেতু কলেজ যাব। দে বাৰু, কলেজত লগ নাপালেও মোবাইলততো পাবি। সেইটো লৈ আহ, হ'ল যা। মীনাক্ষীয়ে ফ'ল' কৰিছে। তাৰ মানে তাই মোবাইল ল'লে। ৰহ অৰূপকে এটা ফোন কৰোঁ। বিজয়চোন হেল্ল', কি হ'ল ৰাতিখন? এটা কথা গম পোৱা নাই? মীনাক্ষীয়ে মোবাইল ল'লে। হয় নেকি? তই ক'ত গম পালি বে? আৰে তাই ইনষ্টাগ্ৰাম খুলিছে আৰু মোক ফ'ল'ও কৰিলে এইমাত্ৰ। ভালে, তই ফ'ল' বেকটো দে আৰু মেছেজ এটা দি নম্বৰটো লৈ ল। সেইটোৱে কৰোঁ ৰ। দে মই শুওঁ এতিয়া। ঐ তাইচোন মোক নাম্বাৰ দি থৈছে অ'। হয় নেকি? তে ফোন কৰ। ইমান ৰাতি ফোন কৰিব ভাল নালাগে, হোৱাটছআপত মেছেজেই কৰোঁ ৰ। দে মই এতিয়া শুওঁ। জলদি কৰ, মোৰ কাম আছে, টাইম নাই মোৰ। দা কৰিছোঁ। হা কৰি আছো দেই, জলদি কৰ, মোৰ এবাকে চিৰি ৰখি আছে। কি হ'ল আজি ইমান দেৰি হ'ল যে? ৰাতি শুওঁতে বহুত দেৰি হ'ল, অলপ আগত সাৰি পাইছোঁ, উঠিয়ে আহিলোঁ। কি কৰি আছিলি ইমান ৰাতিলৈ? কিনো কৰিম আৰু, মেছেজ কৰি তো মই বৌৰে কান্দিছিলোঁ। ভাই সুখ নাই, সঁচা কথা কৈছোঁ, মই পাহৰি গেলো, কিন্তু বৌৰে পাৰা নাই মেছেজ কৰিবা। হয় নেকি দাদা? অ' বিজয় তই পিছে ভাল পোৱা বুলি ক'লিয়ে নাই? হেত পাগল হৈছে নেকি, নোৱাৰো এইবোৰ ক'ব। কি হ'ব তহঁতৰ লগত? হাগা পাদা চব চলে, কিন্তু ভাল পোৱাটো ক'ব নোৱাৰ। হ'ব দে, আগা পাৰা বাদ দি মোৰ আগে গাড়ীখন ঠিক কৰি দি। গাড়ী ঠিক কৰ, মই সেইখন ধৰো দে। এইখন হ'লে অলপ বাকী আছে। কটা চাহ কাপ বনাইছো, বৰ ভাগাত ধৰছি। মৰা নহতি মাৰিলে। মই চাহ উঠিলো, বাতি আহিলো। একো চাহ তা দিবে নোৱাৰো, ইমান দিনে কিবা এটা খুজি আছো, দিছে না মোক? বৰ পাৰাই দিওঁ বাপা হাৰে, আলামান পইচা আছিল গাড়ীখন ভাল কৰাতে গেল দেখোন। আৰু তোমাৰ দেখোন কাপোৰ দি পুতিব পাৰা হৈছে। হেগলা মই নাজনো, মাই ছোৱালীৰ বিয়া, মোক কাপোৰ লাগবই। চাই দিয়া মোৰ বেমাৰ হ'ব বুলি কবা। মাতাল নাই নেকি? আছে ৰ'ব, আহকচোন আহক। বাহ, মাতালৰ ইমান ধুনীয়া তিৰি, মইচোন গমেই পোৱা নাছিলোঁ। মাজে মাজে আহি থাকিব লাগিব। দা কি ভাবি আছে? হে নাই, মানে ধুনীয়া বস্তু কাষত থাকিলে তেনেকুৱা হয়হে আৰু। কি যে কৈ আছে আপুনি? আহকচোন আহক, তেওঁ ভিতৰতে শুই আছে। বক
মই পইচাখিনিৰ কাৰণে আহিছিলোঁ কিন্তু এতিয়া দেখোন তোৰ বেমাৰে অ' ভাই দিম বুলি ভাবিছিলোঁ তোৰ পইচাখিনি কিন্তু কি কৰিবি ভাই মেডিকেলত 3 দিন 3 ৰাতি থাকিব লগা হৈছে হ'ব দে আৰু উপায়টো নাই বেমাৰ ভাল পালে তই লাহে লাহে দিবি আৰু এনে তোৰ কি বেমাৰ হৈছেনো এ ভাই হাগা নৰহে যায়ে থাকে ভাই ইছ এনেকুৱা অৱস্থা হৈছে তোৰ চালক হেৰি মাতাল তোৰতো একেদিন চলাত বৰ অসুবিধা হৈছে ভাই বহুত ইছ তই মোক কিয় কোৱা নাই হেৰি কৰাচোন তোমাৰ নাম্বাৰটো দি দিয়া মোক মই তোমাক অনলাইন কিবা এটা মাৰি দি আছোঁ নে কি পাৰি এ দিয়া নাম্বাৰটো 9399990 মাতাল মই মাৰি দিছোঁ তে এতিয়া মই গৈ থাকোঁ মাজে মাজে আহি থাকিব নিশ্চয় দে হেৰি নাম্বাৰটো ল'লোঁ যিহেতু মাজে মাজে ফোন কৰিম আৰু পাৰিব দিয়া আহিছোঁ ঐ মীনাক্ষী ক'ত যা ভালে হ'ল তোক লগ পালোঁ আধা ঘণ্টা হ'ল এখনো গাড়ী পোৱা নাই ব'ল ব'ল মোক থৈ আহিবি আহা তই যাবি ক'ত সেইটো ক আগত ৰঙিয়াত অলপ কাম আছে আৰু বজাৰ কৰিবলগীয়া আছে তোৰ টাইম হ'বনে আগতে উঠি লৈছা আৰু এতিয়া সুধিব আহিছা সময় হ'বনে নাই কি মানে তই মোৰ লগত নাযা নেকি নাযাওঁ বুলিনো কেতিয়া ক'লো তোক তে ব'ল আকৌ ব'ল ব'ল কেলা তহঁতক চাই ল'ম তই অলপ ৰচোন মই আহিছোঁ ঠিক আছে যা ঐ চৰি দেই অলপ দেৰি হ'ল হ'ব একো নাই ব'ল ঐ তই কলেজ যাওঁ নে নাযাওঁ সদায়চোন কামতে লাগি থাক কামটো কৰিবই লাগিব যিহেতু ঘৰখনত একমাত্ৰ ইনকাম কৰা মানুহ ময়ে ঘৰতে পঢ়ি এক্সামটো দিম দে একো নাই দে এক্সাম কেইটা দি থাকিবি তই নোটছখিনি মোৰ পৰা লৈ ল'বি আৰু এছাইনমেণ্টখিনি তয়ে লিখি দিব লাগিব দেই হ'ব হ'ব দিম দে ঐ তোৰ মোবাইলটো দেচোন একেলগে ফটো এটা উঠো ল অ' বিজয় আইতাই ভাল পাইছেনে কালি মোৰ আইতাহঁতৰ ঘৰত যোৱা নহ'লে ৰ তে তই ক'ত গৈছিলি কালি দিনটো মীনাক্ষীৰ লগত ঘূৰোতে গ'লো গম পাইছোঁ মই তই মীনাক্ষীৰ লগত ঘূৰিব যোৱা বুলি কিন্তু আইতাৰ খবৰ ল'ব যাম বুলি কিয় কৈছিলি নহয় হঠাতে লগ পালোঁ তাইৰ বোলে কিবা কাম আছিল মোকো লগ ধৰিলে গ'লো পিছে কথাটো ক'লি নে নাই তে য'তে ত'তে কোৱা কথা নেকি এইবোৰ নাই 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 তোৰ দ্বাৰা নহ'ব তাইৰ লগত ঘূৰি থাকিব পাৰা কিন্তু
তই ভাল পাওঁ বুলি ক'ব নোৱাৰা। এই হ'ব, বেছি জ্ঞান দিব নালাগে, তই মোবিলটো ডাউন দে। ঐ মীনাক্ষী ৰচোন। কি হ'ল এনেকে ৰাস্তাত ৰখালি যে? তই বুজি কিয় নাপাওঁ মীনাক্ষী? তোক মই সেই ক্লাছ 6ৰ পৰা ভাল পাই আহিছো। অলপতো বুজ তই। মোৰ কি নাই হা, টকা পইচা, কিমান ছোৱালী মোৰ পিছত পাগল হৈছে, কিন্তু মই কেৱল তোৰ পিছত ঘূৰো। যোন ছোৱালীয়ে তোৰ টকাৰ পিছে পিছে ঘূৰি আছে সিহঁতৰ লগত থাক, তই মোৰ পিছত কিয় লাগি আছ? তই সেই মটৰ মেকানিকটোৰ লগত থাকিয়ে মোৰ লগত এনেকুৱা কৰি আছ। আৰে তাৰ আছে কি, সাধাৰণ এখন গেৰেজত কাম কৰি খাই আছে। চুপ থাক তই, তাৰ কথা এটাও বেয়াকে নকবি, কথা বেয়া হৈ যাব। আৰু শুন, নেক্সট টাইম মোৰ হাতত ধৰাৰ চেষ্টা নকৰিবি। চব এই মটৰ মেকানিকটোৰ কাৰণে হৈছে। চাই থাক কি কৰো, তহঁতক বৰবাদ কৰি দিম। ঐ কিনো কৰিছা? এনে পঢ়া টেবুলত বহি আছো। হোৱাটছআপত মোৰ এছাইনমেণ্টখিনি দিছোঁ, লিখি দিবি হা। চাইছিলোঁ মই। হ'ব দে, লিখি দিম। কিনো কৰি আছ তই? তোৰ কথাই ভাবি আছোঁ বিচনাখনত পৰি, তয়ে মই একেলগে নিজান ঠাই এডোখৰত বহি। হেল্ল', অ' ক'ত? মই তোমালোকৰ বাটত। জল্দি আহা। বলা বলা বলা। হাউ কি দু ক'ত যাবা আলছা হা? কি হ'ব এতিয়া? হা আকো নহয়, তই মোৰ তিৰি মোৰ আগেদি পলাই নিবে হচ্ছে। তই মোক কি বুলি ভাবছা? কি বুলি ভাবছা? কি বুলি ভাবছা হা? কি বুলি ভাবছা? মাতাল, ঐ কি হ'ল তোৰ? এ বাদ দিয়া, বলা জল্দি। অ' বলা বলা বলা। অ' বিজয় ৰচোন। অঁ কি হ'ল কচোন? কি হ'ল মানে? তই অলপ মীনাক্ষীৰ পৰা দূৰত থাকিবি, নহ'লে তোৰ কথা বেয়া হৈ যাব। কিয়, কি কৰিবি তই? মই কি কৰিব পাৰোঁ সেইটো তই অতি সোনকালে গম পাবি। হ'ব বাৰু, তই কি কৰা দেখা পাম। মই এতিয়া যাওঁ। ঐ, মালিকেচোন পইচা দিয়াত দেৰি কৰিছে। তাকেইতো, মোকো অলপ পইচা লগা আছিল। কামটোতো আমি ঠিকেই কৰোঁ, পইচাটো টাইমত পালে ভাল হয়। তাকেইতো, আজি সন্ধিয়া মালিক আহিলে ক'ব লাগিব। আজি মালিক নাহে, আমাক দুয়োটাক দোকান বন্ধ কৰি যাব দিছে। ঐ হ, তই এইবোৰ কি কৰিলি? আপুনি আপুনি মোক মাৰি কিয় আছে? মই কি কৰিছোঁ? এতিয়া নজনা ভাও নুজুৰিবি। তই মোৰ ভণ্টিৰ জীৱনটো শেষ কৰি পেলালি। এৰি দিয়ক দাদা, ই কি কৰিছে? বিশ্বাস কৰক দাদা, মই একো নাজানো, মই একো কৰা নাই। তোক কেলা মই চাই ল'ম। আব্বে, এইজনচোন মীনাক্ষীৰ ককাই।
কি কিন্তু সি এনেকুৱা কিয় কৰিলে? ঐ তই এটা কাম কৰ, তই ঘৰত যা। সি হয়তো আকৌ আহি কাজিয়া কৰিব পাৰে। যাম ৰ, কিন্তু মই কৰিলোঁ কি? কি হৈছে মোৰ লগত? কিবা এটাতো হৈছে, পিছত হ'ব, তই এতিয়া যা। হেল্ল', তই কিয় এনেকুৱা কৰিলি মোৰ লগত? আৰে হৈছে কি? মই একো গমেই পোৱা নাই। এতিয়া নজনা হ'ব আহিছ নেকি? মোৰ জীৱনটো শেষ কৰি পেলালি তই, আৰু এইবোৰ কি ফটো বনাই তই মোক ভাইৰেল কৰিলি। কি কি ফটো ভাইৰেল কৰিলোঁ মই? একো নজনা হ'ব নালাগে। বেছি নজনা হৈ আছ যদি হোৱাটছএপত দিছোঁ, চাই ল। এইবোৰ এইবোৰ কি? ঐ মীনাক্ষী, তই তই মোক বিশ্বাস কৰ, মই এইবোৰ কৰা নাই মীনাক্ষী। হ'ব, তই মোৰ জীৱনটো বৰবাদ কৰি বহুত শান্তি পালি ন? কি বুলি বুজাম তোক মই? হেল্ল' হেল্ল', কেনে এতিয়া কেনে মজা? এতিয়া থাক না একেলগে ঘূৰি। আৰে মই কৈছিলোঁ না বৰবাদ কৰি দিম তহঁতক। সেই মটৰ মেকানিকটোৰ কাৰণে তই মোক চৰ মাৰিছিলি। আৰে পাগলৰ দৰে পিছে পিছে ঘূৰিছিলোঁ তোৰ, বাট এটা মটৰ মেকানিকৰ কাৰণে তই মোক চৰ মাৰিলি। এতিয়া ঘূৰি দিলোঁ না দুটাক বৰবাদ। ঐ ৰূপ শুনচোন, কিবা কাম আছিল নেকি? কাম মানে এটা ডাঙৰ কামেই আছিল। মই যে তোৰ কাম নকৰোঁ সেইটো তই ভালকৈ জানো। ল ইয়াতে 50,000 টকা আছে। কামটো হ'লে এনেকুৱা আৰু 10 গুণ পাবি। কি কাম কোৱাচোন? তই মোক বিজয়ৰ মোবাইলৰ পৰা বিজয় আৰু মীনাক্ষীৰ একেলগে থকা ফটো এখন আনি দিব লাগে। ফটোকেইখন লৈ মই এনেকুৱা বেয়া এডিট কৰিম, কৰি পিনে ভাইৰেল কৰি দিম। তাৰপাছত তই আৰু এটা কাম কৰিব লাগিব। কি কাম? ফটোকেইটা ভাইৰেল হোৱাৰ পিছত তই এটা মীনাক্ষীক কল কৰিব লাগিব, কৰি পিনে ক'ব লাগিব হৈ যাব। বাকী তই পইচাৰ চিন্তা কৰিব নালাগে, তোক যিমান পইচা লাগে সিমান দিম। জাষ্ট তই কামটো কৰিব লাগে। দিয়া পিছে মই এতিয়া গৈ থাকোঁ হা। হেল্ল', কি? আমি জানো এইবোৰ যে এআইৰ এডিট ফটো, কিন্তু বিজয়ে এইবোৰ কৰিব নালাগিছিল। বিজয়ে কৰা বুলি তই কেনেকৈ জানিলি? আৰু সি কিয় এনেকুৱা কৰিব? কিয় কৰিছে নাজানো, কিন্তু সিয়ে কৰিছে। আচলতে তাৰতো তোক বদনাম কৰাৰে ধান্দা আছে। আৰে মই ৰাহুল হয়, মোৰ লগত পাংগা ল'লে মই বৰবাদটো কৰিমেই না।